নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথম পাহেক লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী গেছৰ পৰা আৰম্ভ কৰি শ্ৰমিক কৰ্মচাৰীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথম পাহেক লৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেইদিনমান আগত এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী এটি কুলি দুটি পাত আঁচনি। অসম চৰকাৰে নতুনকৈ শ্ৰমিক কৰ্মচাৰীসকলৰ বাবে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী এটি কুলি দুটি পাত আঁচনি। এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিস্তাৰে জনাই দিছোঁ। তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী এটি কুলি দুটি পাত আঁচনিয়ে চাহ শ্ৰমিকসকলৰ মাজলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। অসম চৰকাৰে মুখ্যমন্ত্ৰী এটি কুলি দুটি পাত আঁচনিখন চাহ শ্ৰমিক কৰ্মচাৰীসকলৰ বাবে আৰম্ভ কৰিছে। তাৰ পিছত লিখা আছে চাহ বাগিচাত কৰ্মৰত স্থায়ী আৰু অস্থায়ী কৰ্মচাৰীক ৫,০০০ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ'ব এইখন আঁচনিৰ জৰিয়তে। তাৰ পিছত কোৱা হৈছে এই আঁচনিৰ দ্বাৰা ৭ লাখ চাহ বাগিচাৰ কৰ্মচাৰী উপকৃত হ'ব। এই আঁচনি ৰূপায়ণৰ বাবে অসম চৰকাৰে ৩৪২ কোটি টকা ব্যয় কৰিব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে এটি কুলি দুটি পাত আঁচনিৰ জৰিয়তে অসমৰ ৭ লাখ চাহ বাগিচাৰ কৰ্মচাৰীক প্ৰদান কৰিব এককালীনভাৱে ৫,০০০কৈ টকা। তো ইয়াৰ বাবে ৩৪২ কোটি টকা অসম চৰকাৰে ব্যয় কৰিব। তো যিসকল মানুহে চাহ বাগিচাৰ কৰ্মচাৰী চাহ বাগিচাত কাম কৰি আছে সেইসকল মানুহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কেইদিনমান আগত এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0ৰ অধীনত বিটিআৰৰ প্ৰতিগৰাকী যোগ্য মহিলা হিতাধিকাৰীয়ে এটাকৈ ষ্টভ আৰু বিনামূলীয়াকৈ প্ৰথমটো গেছ চিলিণ্ডাৰ লাভ কৰিব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী বিটিআৰৰ প্ৰতিগৰাকী যোগ্য মহিলাই প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ জৰিয়তে এটাকৈ গেছ আৰু গেছ ষ্টভ সম্পূৰ্ণ ফ্ৰীতে লাভ কৰিব। তো যিসকল বিটিআৰবাসী এতিয়ালৈকে এইখন আঁচনিত আবেদন কৰা নাই অতি সোনকালে কৰিব পাৰিব।